बीजेपी जिंदाबाद, बीजेपी जिंदाबाद, भारत माता की जय, भारत माता की जय, भारत माता की जय, नरेंद्र मोदी जिंदाबाद, नरेंद्र मोदी जिंदाबाद, जेपी नड्डा जिंदाबाद, हिमंत विश्व शर्मा जिंदाबाद, दिलीप शइकिया जिंदाबाद, दिलीप शइकिया जिंदाबाद। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ ভাৰতৰ ৰাজধানী নতুন দিল্লীত আজি 27 বছৰ পিছত বিজেপি দলে জয়লাভ কৰিছে আৰু এবছলিউট মেজৰিটি লৈ চৰকাৰ গঠন কৰিবলৈ প্ৰস্তুতি লৈছে। সেই উপলক্ষে আমি দক্ষিণ চালা মানকাছৰ জিলাৰ কালাপানী মণ্ডলৰ উদ্যোগত আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কালাপানী মণ্ডলৰ সকলো ৰাইজ আৰু কৰ্মীসকলে মিলি এটা বিজয় উল্লাস উদযাপন কৰোঁ আৰু লগতে সবাই আজি উৎফুল্লিত হৈ ফটকা ফুটাই নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনায়। ৰাইজলৈ আমি এটাই মেছেজ দিম, আপোনালোকে চাওক, যদি দিল্লীৰ দৰে আজি ভাৰতৰ ভিতৰত ভাৰতৰ ৰাজধানী চহৰত যদি আমাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰে, আমি মানকাছৰ সমষ্টিত থাকি আমাৰ মানকাছৰ বাকী ৰাইজক আমি এটাই আহ্বান কৰিম যে আমি বেকাৰ এই কংগ্ৰেছ আৰু UDF-ক ভোট দি একো লাভ নাই। আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমত আমাৰ বিজেপি চৰকাৰ, আমি সকলোৱে মিলিজুলি বিজেপিক আমাক ছাপোৰ্ট দিব লাগে আৰু বিজেপি চৰকাৰ গঠন কৰিব লাগে। মানকাছৰত এই কংগ্ৰেছ আৰু UDF-ক এটা সমষ্টি দি আমি পিছুৱাই থাকিব নালাগে। আমি সংখ্যালঘু ৰাইজক আহ্বান জনাওঁ যাতে আমাৰ আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনত এই মানকাছৰ লগতে লয়াৰ অসমত যিমানখিনি আমাৰ সংখ্যালঘু ৰাইজ আছে সকলোৱে যাতে একত্ৰিত হৈ বিজেপি দলক অধিক শক্তিশালী কৰে আৰু বিজেপি দলক বিপুল ভোটত জয়যুক্ত কৰে, আমি এইটোৱে আহ্বান জনাওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।